মা ভয় কৰিবলগীয়া একো নাই বাথৰুম যাব লগা থাকিলে দেউতা আছে নহয় উঠাই দিব আৰু এই পেংডাল লৈ উঠি যাব আজিকালি আগৰ দৰে নাই নহয় মা ভৰি ভাঙি অপাৰেশ্যন কৰি ভিতৰৰ পৰা লগাই দিলে চব ঠিক হৈ যাব মাত্ৰ তুমি কেইদিনমান ৰেষ্ট লোৱা সকলোবোৰ ঠিক হৈ যাব মা ময়ো এখেতক তাকেই ক'লো কেইদিনমান পাছত বৌ দৌৰি ফুৰিব পৰা হ'ব সেয়া শুনিছা খুৰাই কি কৈছে চব ঠিক হৈ যাব আমাৰ এওঁৰ বায়েকজনীৰো সেই একেই এই বৌৰ নিচিনা বাথৰুমত পৰিছিল বৌৰ যেনিবা উৰুৰ হাড় ভাঙিছে তেওঁৰ কলা ফুলৰ ঠিক তলত এতিয়া টনটনীয়া এতিয়া কিবা অসুবিধা পায় নেকি নাই নাই একো অসুবিধা নাই আগতকৈ বৰঞ্চ বেছি ভাল বুলিহে ক'ব লাগিব কাৰণ আগতে ভৰিখনৰ এটা বিষ আছে হাড় ভঙাৰ পাছত যি ফিজিঅ'থেৰাপি কৰিলে সেইটো নোহোৱা হৈ গ'ল বুজিছেনে এতিয়া মানে ভাল মানুহৰ হাড় নিজে নিজে ভাঙি লোৱাহে কথা এনেকুৱা মন যায় এইডালৰে দুডালমান হাড় ভাঙি থৈ দিওঁ নেকি ইয়ালৈ আহিব নোৱাৰাকে হে পাখণ্ড তই কি ভাবি আছ খুৰা মই আপোনাক কিমান কম মোৰ নাম অখণ্ড পাখণ্ড নহয় চৰি পাহৰিয়ে থাকো মই শুনচোন ভাবি থাকিব নালাগে বাইদেউ এৰা সোনকালে ঠিক হৈ যাব বুজিছ অখণ্ড যা চাহ পানীৰ ব্যৱস্থা কৰগৈ ৰাজীৱ দা যাব যে সেইকাৰণে বেগটো লৈ আহিছো ভালে কৰিলে ৰাজন খুৰা এতিয়াৰ পৰা আপুনিয়ে খবৰ লৈ থাকিব লাগিব মই মানে আহিবলৈ সময় নাপাম নহয় আমাৰ এওঁ মানে যিটো চাকৰি চানডেও সময় নাপায় দিনটো এনি টাইম অনলাইনতে ব্যস্ত হৈ থাকিব লাগে তই চিন্তা কৰিব নালাগে আমি আছো নহয় কপালত এইখিনি দুখ লিখা আছিল যেতিয়া ভুগিবতো লাগিবই দুখৰ কথা একো নাই মা ডাক্তৰ খুৰাই কোৱা মতে এতিয়া তুমি অলপ খালি ৰেষ্ট লোৱা সকলোবোৰ ঠিক হৈ যাব এতিয়া মই আহোঁ ভালে থাকিবা ডাক্তৰে কি ক'লে কোৱাচোন পেনেল লগাই দিছে পেংডাল লৈ অলপ অলপকৈ খোজকাঢ়ি থাকিব দিছে ভাল হোৱাৰ পাছত যেতিয়া এবছৰ দুবছৰ পাৰ হৈ যাব তেতিয়া সুবিধামতে অপাৰেশ্যন এটা কৰি পেনেলডাল উলিয়াই পেলাব লাগিব অখণ্ড আৰু দেউতা তেতিয়াহ'লে মাৰ লগত এতিয়া এনি টাইম লাগিয়ে থাকিব লাগিব তাকেইতো মই ভাবিছিলোঁ তুমিয়ে কেইদিনমান ছুটি লৈ থাকি আহা নেকি কি যে কথা কোৱা মই পাৰিম জানো আৰু পাৰিলেও ছুটি ইমান দিনৰ নাপাওঁ নহয় পেচেণ্টৰ লগত আজিলৈকে থাকিয়ে পোৱা নাই মোৰ বৰ ভয় লাগে তেনেহ'লে মই যাওঁ নেকি কেইদিনমান থাকি আহোঁ কি যে কথা কোৱা তুমি গ'লে মই কাৰ লগত থাকিম তেনেকুৱা নকৰিবা আৰু দেউতা আৰু অখণ্ড আছেইচোন মাৰ কোনো বেমাৰ হোৱা নাই নহয় পৰি হাড়হে ভাঙিছে সময়মতে ট্ৰিটমেণ্ট পাইছেই আৰু কি লাগে কথাবোৰ তেনেকুৱা নহয় বৰ্ণালী সকলোবোৰ ঠিকেই আছে কিন্তু মানুহে কি ক'ব যে বিপদৰ সময়ত পুতেক বোৱাৰী ভাল লগত নাই মানুহে কি ক'ব ভাবি থাকিলে আমি চলিব পাৰিম জানো আমাৰ প্ৰব্লেমবোৰ আমিহে বুজো মানুহে নুবুজেতো আৰু আজিকালি সেইবোৰ ভাবি কাম নকৰিবা অলপ প্ৰেক্টিকেল হোৱাচোন বেছি প্ৰেক্টিকেল হ'লে মানুহৰ সম্পৰ্কবোৰ দুৰ্বল হৈ পৰে সম্পৰ্ক তুমিয়ে মজবুত কৰি থাকা মোক নক'বা আৰু শুনা মই তেনেকুৱা ইমোশ্যন লৈ ডাঙৰ হোৱা নাই নহয় বুজিবা অলপ বনানী তুমি কথাবোৰ ইমান চিৰিয়াছলি কোৱা যায় উকিলৰ দৰে যুক্তি দিয়াত লাগি যোৱা মই বিষয়টো উলিয়াইছোঁহে দুইজনে আলোচনা কৰি কিবা এটা সিদ্ধান্ত ল'ম তাতে আকৌ ইমোশ্যনেল প্ৰেক্টিকেল এইবোৰ ক'ৰ পৰা আহিল আমাৰ কিবা এটা অসুবিধা হৈছে আমি দুয়োটাই সিদ্ধান্ত লৈ কিবা এটা ব্যৱস্থা কৰিব লাগিব তাকে কৰা আকৌ আজি এবাৰ বজাৰলৈ ওলাই গ'লো ঘৰলৈ উভতি আহি দেখিলোঁ
তেওঁ বিচনাত চটফটাই আছে বাথৰুমলৈ যাবলৈ। ইচ্ছা কৰিলে তেওঁ হাতত পেংডাল ধৰি লৈ যাব পাৰিলেহেঁতেন, তাকে নকৰি মোলৈ ৰৈ আছিল। এইকেইদিন আপুনি ভোক এৰি নাযাব? কিবা লাগিলে পাখণ্ড নাই জানো? সিটো যাবই, মইহে নিজে ওলাই গ'লোঁ। এই ৩-৪ দিন ঘৰত থাকি বৰ আমনি লাগিছে। হওঁতে হয় বাৰু, কিন্তু আপুনিতো আমনি পাব নালাগে। মই দেখোন আহি আছোঁ। কালি এবাৰলৈও ঘৰৰ পৰা ওলোৱা নাই, আপুনিও অহা নাই। কালি এখন বিয়ালৈ গ'লোহে, তেওঁৰ সম্পৰ্কীয়। ইমান দিনৰ মূৰত মাইকী মানুহে নিজৰ মানুহ লগ পালে কি অৱস্থা হয় আপুনি দেখোন জানেই। ৰ'বা 2 মিনিট এনেদৰে কৈ কৈ ৰাতি 10 বজাই দিলেহে। সেইটো আৰু ক'বলগীয়া কথা নে? মানুহে দেখোন ৰগৰ কৰি কয়েই, এই দুগৰাকী মাইকী মানুহে একেটা চেলতে 14 বছৰ একেলগে থাকি জেল খোৱাৰ পাছত ঘৰলৈ উভতি আহোঁতে এঘৰৰ দুৱাৰ মুখত 2 ঘণ্টামান কথা পাতি কয়, ভনী আজিলৈ আহোঁ দেই, ঘৰলৈ গৈ তোমাৰ লগত ফোনত কথা পাতিম, আৰু বহুত কথা পাতিব লগা আছে। এইটো একদম সঁচা কথা দেই। তাতে আকৌ আপোনালোকৰ বৌয়ে ইমান দিনৰ পাছত লগ পাইছে। তাকেই। পিছে বৰুৱা, বৌৰে অৱস্থাটোৰ সম্পূৰ্ণৰূপে ঠিক নোহোৱালৈকে আপুনিতো লাগিয়েই থাকিব লাগিব। মই এটা কথা ভাবিছোঁ। কি? ৰাজেন দা, আপুনি কিবা এটা কৈছে মানে আমাৰ কিবা এটা ভাল হওক বুলিয়ে কথাষাৰ কৈছে। সেই কথাটো মই জানো, কিন্তু আজিকালি মানুহবিলাকৰ কথা জানেই নহয়। আমাৰ এওঁক লগাব যে মই ভতিজা ছোৱালীজনীক বেয়া পাওঁ, সেইকাৰণেহে বুদ্ধি কৰি তাইক ঘৰৰ পৰা বাহিৰ কৰি দিছোঁ। চোৱা অনিমা, এইবোৰ কথা তুমি চিন্তা কৰিব নালাগে। মই বুদ্ধিনক সকলোখিনি বুজাই দিম। মই জানো সি কেতিয়াও মোক মানা নকৰে। ময়ো জানো আমাৰ এওঁ আপোনাৰ কথা নেপেলায়, কিন্তু কথাটো মই পৰীক সুধিব লাগিব। তাই পঢ়া শুনা কৰা ছোৱালী, এনেকৈ লোকৰ ঘৰত কাম কৰিবলৈ ভাল পায় নে নেপায় বা? লোকৰ ঘৰত কাম কৰা আৰু এঘৰত মানুহ এজনী চোৱা চিতা কৰাটো সম্পূৰ্ণ বেলেগ কথা। তাতে আকৌ মানুহজনীৰ বেমাৰ আজাৰো নাই, মাত্ৰ কানি কাপোৰ সলোৱাতহে অকণমান সহায় কৰি দিব লাগে। দৰমহাও প্ৰাইভেট কোম্পানীতকৈ বেছি পাব, 8-10 হাজাৰ মানকৈতো পাবই। তেনেহ'লে ভালেই দেখোন। আমাৰ গাঁৱৰ বহুকেইটা ল'ৰা ছোৱালীয়ে 5-6 হাজাৰ টকাৰ দৰমহাত চকীগেটৰ কোম্পানীত কাম কৰি আছে। চাওক, তাইক মাতাচোন, মই নিজেই সুধো। তাই অকণমান ওলাই গৈছে। কেইটামান সৰু সৰু ল'ৰা ছোৱালীক টিউচন পঢ়াই নহয়, নিজৰ হাত খৰচটো কিবা এটা উলিয়াই আছে আৰু। বৰ ভাল কথা। এতিয়া তাই আহক আৰু বুদ্ধিনো আহক। মই আজিয়েই কিবা এটা কৰিব লাগিব। এই নহ'লে মই অইন এজনী হ'লেও আজি ঠিক কৰিব লাগিবই। তোমালোকৰ এই হ'লে বেছি ভাল হয়। শিক্ষিত ছোৱালী যে, ঘৰখনো বৰ ভাল আৰু মানুহখিনিও খুব ভাল। হেৰা, এইটো হ'লে বৰ ভাল হ'ব হে। ছোৱালীজনী আহিলে বৰ ভাল হ'ব। বেচেৰা অখণ্ডটোলৈ মোৰ বৰ বেয়া লাগে। মাজে মাজে সি ওলাই গৈছিল, এতিয়া মই বিচনাত পৰি থকাৰ দিন ধৰি সি বাহিৰলৈ ওলাইয়ে যাব পৰা নাই। ৰাজেনে কৈছে ছোৱালীজনীৰ হেনো মাক বাপেক নাই। তাই সৰু থাকোঁতেই বাপেকটো ঢুকাল, আৰু তাইৰ 10 বছৰমান বয়সত মাকজনীও মৰি থাকিল। মোমাইকহঁতৰ ঘৰখনে তাইক নিব খুজিছিল, কিন্তু খুৰাকহঁতে নিদিলে। এতিয়া বহুত কষ্টত পঢ়ি আছে। তেনেকুৱা ছোৱালীয়ে নিজৰ দায়িত্ববোৰ বৰ ভালকৈয়ে বুজি পায়। গৰম গৰম চাহ বাইদেউ, ফটাফট উঠক আৰু এই গৰম গৰম চাহ একাপ খাই লওঁ, আৰু তাৰ পাছত চাব আপোনাৰ এই পেংডাল লৈ গোটেইখন পিং পিঙাই ঘূৰিবলৈ মন যাব। তই দেখোন বৰ ভাল চাহ বনাইছ। এতিয়া তোৰ চাহ কাপ খাই মই পেংডাল লৈ এতিয়া ঘূৰি ফুৰিবই পাৰিম আৰু। মই কৈছো নে, মই জানোতো মানুহে কেতিয়া একাপ চাহ খাব বিচাৰে। অখণ্ড, পিছে আজিৰ পৰা তোৰ কষ্ট কমিব। কিয়? ৰাজীৱ দাহঁত আহিব নেকি? তেৰি সিহঁতে নিজৰ কাম বন এৰি ইয়ালৈ আহিব কেনেকৈ? তেনেহ'লে
এই ৰাজেন খুৰাই আমাৰ এওঁৰ কাৰণে গাঁৱৰ পৰা ছোৱালী এজনী আনিব গৈছে। তেখেতে আকৌ ছোৱালীৰ আগতে মোক পাখণ্ড বুলি নামাতেতো। নেমাতে নেমাতে, তেওঁ ধেমালিহে কৰে। ধেমালিতে ছোৱালীৰ আগত কিন্তু মাতিব নোৱাৰিব। ৰাজেন ককাইদেউৰ তোৰ নামটো মুখত নুঘূৰে আকৌ, সেইকাৰণে মাতে। পৃথিৱীৰ সকলো কথা ফটফটীয়াকৈ ফুটে, মোৰ নামটোহে নুফুটে। অ' ছাৰ, পাকঘৰত কিন্তু সোমাব নোৱাৰিব। নোসোমাই এইটোৰ পাৰ্মিশ্যন ললো আকৌ। পাকঘৰত কোনো সোমাব নোৱাৰে। কৈ থলো। সৰুকণৰ মাক দাদা দেৰি হৈছে। পৰি ভালদৰে থাকিবি। দাদা, আপোনাৰ বিশ্বাসতে পৰীক গতালো। তাইৰ সমস্ত দায়িত্ব কিন্তু আপোনাৰ ওপৰতে। তহঁতে চিন্তা নকৰিবি, বৰ ভাল মানুহ এঘৰৰ ঘৰত থাকিব পাৰিব তাই। কেইদিনমান থকাৰ পাছত তহঁতে নিজেই গম পাবি নহয়। পৰি, তই মাজে সময়ে কাৰোবাৰ তাত ফোন কৰি হ'লেও খবৰ খাতি দি থাকিবি দেই। হ'ব খুৰী, তহঁতক অকণমান সহায় কৰিব পাৰিলে মোৰো ভাল লাগিব। পৰি, তই দুদিনমান চাই ল, যদি কিবা খেলি মেলি লাগে তই কিবাকে হ'লেও মোক খবৰ দিবি, মই নিজে গৈ তোক লৈ আহিম। টকা পইচা আমাৰ কাৰণে ইমান ডাঙৰ বস্তু নহয়। আহা, সেইবোৰ চিন্তা কৰিব নালাগে বুলি কৈছো নহয়, মই আছোতো। ব'লা আমি যাওঁ, দেৰি হৈছে। বনানী, অ' বনানী, বনানী, কি হ'ল আজি ইমান লেট হ'ল যে? জানাই দেখোন, ওলাবলৈ ধৰোঁতে সেই 3টামান মেইল আহিল, সেইকেইটা ৰিপ্লাই দি থাকোঁতে ইমান দেৰি হ'ল। আৰু এটা ভাল খবৰ আছে। কি? আমাৰ ৰাজেন খুৰাই বোলে এজনী ছোৱালী আনি দিছে, মাৰ চোৱা চিতা কৰি দিবৰ কাৰণে। বৰ ভাল খবৰচোন। আমাকহে এজনী সৰু ছোৱালী লাগিছিল। পিছে আকৌ চাইল্ড লেবাৰ এক্টৰ কাৰণে আজিকালি সেইখিনিও কৰিব নোৱাৰি নহয়। নালাগে দিয়া, আমি নিজেই কৰি ল'ম, লাগিলে অলপ কষ্ট হ'ব। সেইটো হয়। ৰাজেন খুৰাই বা ছোৱালীজনী ক'ত পালে? ৰাজেন খুৰাৰ গাঁৱৰে। তেওঁ মানুহজন বৰ সৰবৰাহী যে, সকলোৱে ভাল পায়। আৰু এটা কথা, ছোৱালীজনী বোলে পঢ়া শুনাও। ভালেই হ'লচোন। মাকো ভালকৈ চোৱা চিতা কৰিব পাৰিব, অখণ্ডৰো অলপ ৰেষ্ট হ'ব। তাকে। ব'লা, ফ্ৰেছ হৈ লোৱা তুমি। ব'লা। বাইদেউ, অকণমান চাই চিতি। তুমি পঢ়া শুনা কৰাৰ পিছতো এনেকৈ কাম কৰিবলৈ যে সংকোচ কৰা নাই, সেইটোহে মোৰ বৰ ভাল লাগিছে। যোৱা বছৰ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পাছত মই কেইটামান সৰু সৰু ল'ৰা ছোৱালীক পঢ়ুৱাওঁ। হয় নেকি? নিজৰ হাত খৰচটো ওলোৱাৰ উপৰিও খুৰা খুৰীৰো অলপ সহায় হয় দিয়কচোন। হয় নেকি? বৰ ভাল কৰিছা। বাইদেউ, আপুনি ভয় নকৰিব, কিবা এটা হ'লেই মই ধৰি দিম। এইকেইদিন খোজ কৰাই নাই নহয়, সেইকাৰণে মনতে ভয়টো সোমাই গৈছে। হস্পিটেলৰ পৰা অহাৰ দিনাই ডক্টৰে অকণমান মোক খোজ কৰাই মোক সদায় খোজকাঢ়িবলৈ কৈছিলে, কিন্তু মোৰহে কিবা ভয় লাগে। এতিয়া কিমান দিন হ'ল? এসপ্তাহ। কালিহে অকণমান বিচনাৰ পৰা উঠিছো। এতিয়া মই আহি গৈছো নহয়, আপুনি কিন্তু সদায় ৰাতিপুৱা গধূলি খোজকাঢ়িব লাগিব। ঠিক আছে, হ'ব দিয়া। ছাৰ, পঢ়িবলৈ BA পাছ কৰিছে? তেনেহ'লে লোকৰ ঘৰত কিয় কাম কৰিবলৈ আহিছে? তাতকৈ চাকৰি কৰিব পাৰিলে হয়। তই মানে চৰকাৰী চাকৰিৰ কথা কৈছ? চা, চৰকাৰী চাকৰিনো কিমানটা আছে, আৰু তাতে সকলোৰে বাবে চৰকাৰী চাকৰি পোৱাটো ইমান সম্ভৱ নহয়। তাই পইচাৰ বিনিময়ত আমাৰ ঘৰত কাম কৰিছে, সেইটো এটা চাকৰি।
সকলোৱে ভাবে যে চৰকাৰ বা কোম্পানীত কাম কৰিলেহে চাকৰি বাকীবোৰ চাকৰ আচলতে সকলো কৰ্মচাৰীয়েই একোজন চাকৰ বা চাকৰিয়াল তাৰ মানে মোৰো চাকৰি তো পিছে তই এই জানকাৰী লৈয়ে থাকিবিনে যা একাপ চাহ দে আৰু শুন পৰি আৰু এওঁকো চাহ একাপ দিবি ছাৰ মই কিন্তু আপোনালোকক এটা কথাত বেয়া পাইছো কি কথা আজি অত বছৰে মই এই ৰুমটোত থাকিলো আৰু কালি পৰি অহাৰ লগে লগে বাইদেৱে মোক তাৰ পৰা উলিয়াই দিলে আচ্ছা কথা সেইটো চা অখণ্ড পৰি এজনী ছোৱালী মানুহ তাই সেই ৰুমটোত থাকিলে বাইদেৱে যেতিয়াই বিচাৰে তেতিয়াই পাব তোকতো মই তাতকৈ এটা ভাল ৰুম দিছো তইতো বেয়া পাব নালাগে তেনেহলে ঠিকে আছে মই চাহ আনোগৈ ঐ চাহ একাপ বেছিকৈ বনাবি ৰাজেন আহিছে ছাৰ কৈ দিব মোৰ নাম অখণ্ড হেৰা তুমি আজি এতিয়ালৈকে বহি আছা যে মই ভাবিলো তুমি চাগৈ কাম কৰা ঠাই পালাগৈ নাই যোৱা ৰ আজি কিবা কামত যাবই মন যোৱা নাই গাটো বেয়া নেকি তোমাৰ নাই এনেই বহি আছো মনটোহে বেয়া মন বেয়া লাগিবলৈ কি নহল কাৰোবাৰ কিবা হ'ল নেকি এতিয়ালৈ একো হোৱা নাই কিন্তু মনটো কিবা ভয় লাগি আছে কিহৰ ভয় মানুহজনো যে আৰু সৰু ল'ৰা ছোৱালীৰ দৰে কিবোৰ কথা কৈ থাকা হে নহয় এই আমাৰ লগত হৰিধন যে সি কালি এটা কথা কৈছে তেতিয়াৰ পৰাই মনটো বেয়া লাগি আছে কিনো এই আমাৰ পৰি যে লোকৰ ঘৰত থাকে সেইটো লৈয়ে কিবা কবলৈ সিনো কোন আমাৰ ছোৱালী আমি জলৈকে নপঠাও আমাৰ কথাহে সি তাইৰ বিষয়ে কোৱা নাই তেনেহলে সিহঁতৰ চিনাকি ছোৱালী এজনী বোলে এনেদৰে চহৰত কোনোবা মালিকৰ ঘৰত থৈছিল তাতেই ছোৱালীজনীৰ সৰ্বনাশ কৰিলে এতিয়া কথাটো এনেকুৱা হৈছে মালিকৰ ভয়ত সিহঁতে পুলিচকো ক'ব পৰা নাই তাতে আকৌ তোমাৰ ইমান চিন্তা কৰিবলৈ কি হৈছে নিজৰ ছোৱালীজনীও এনেদৰে বেলেগৰ ঘৰতে আছে দেচোন আমাৰ ৰাজেন্দাহঁত আছে দেখোন তাইক কিবা কৰিলে আমাৰ ৰাজেন্দাহঁতে কিবা হাত সাৱটি বহি থাকিবনে এনে নলগা কথাবোৰ সুমুৱাই লৈ মূৰটো গৰম কৰি নাথাকিবা হাজাৰ হওক নিজৰ ছোৱালী চিন্তাটো হ'বই সেইকাৰণেই সিদিনা ৰাজেন্দ্ৰৰ সন্মুখতে কৈছো অকণমানো যদি কিবা গণ্ডগোল পাৱ মোক খবৰ দিবি ৰাজেন্দ্ৰৰ লগত তেনেকুৱা কৰিব নোৱাৰে আৰু মালিকজন বোলে ৰাজেন্দ্ৰৰে বন্ধু সেইবাবেতো ইমান ডাঙৰ সিদ্ধান্ত এটালৈ যাবলৈ দিছো তথাপি বাহিৰত গৈ এনেকুৱা কথা শুনিলে মনটো বেয়া লাগে দেচোন সেইবোৰ এতিয়া বাদ দিয়া পিছে আমাৰ পাবলগীয়াখিনি সিহঁতে সময়মতে ঠিকে দিবতো ৰাজেন্দ্ৰটো দিব বুলি কৈছেই কিয় তোৰ আগতে কৈছে দেখোন সময় আহক দে তাকেই এইকেইদিন আমাৰ ঘৰত কি চলি আছে জানেনে কি চলিছে আমাৰ ঘৰত এতিয়া পুৰা তদন্ত চলি আছে তদন্ত মানে কোনে কি কৰে কিয় কৰে এইবোৰ মানে আমাৰ অখণ্ডই এটা প্ৰশ্নৰ উত্তৰ মোৰ পৰা কনফাৰ্ম কৰে আৰু দেখিব অলপ পিছতে আন এটা প্ৰশ্ন লৈ আমাৰ এওঁৰ ওচৰত সি মানে ছোৱালীজনী অহাৰ বাবে কিবা ইনচিকিউৰিটিত ভুগিছে নেকি ইনচিকিউৰিটি আপোনাৰ বা মোৰ হ'ব পাৰে তাৰ নহয় তাক সঠিক ইনফৰমেশ্যন লাগে সি আজিৰ পৰা কি কাম কৰিব লাগিব আৰু পৰিয়ে কি কাম কৰিব আচ্ছা এজনী আহিল যেতিয়া সিনো অকলে কিয় কৰিব নহয় তাৰ ওলোটাটোহে মানে তাৰ কথা হ'ল তাৰ হাতত থকা এটা দায়িত্বও আপুনি কাটি দিব নোৱাৰে আৰু কিবা কাৰণত যদি আপুনি এটা দায়িত্বৰ পৰা আঁতৰাব খোজে সেইটোকে লৈ হৈ গ'ল হৰতাল এক্টিভ মানুহ এজনক ইনএক্টিভ কৰিব বিচাৰিলেতো হাংগামা হ'বই আনকি ইমানখিনিলৈকে আমি জবাবদিহি হৈছো যে সি থকা ৰুমটো পৰীক কিয় দিলো সেইবোৰ লৈয়ে অসন্তুষ্ট
অসন্তুষ্ট নহয় উপযুক্ত যুক্তি পালে সি লগে লগে একেবাৰে নৰ্মেল মানে খনে ৰুষ্ট খনে তুষ্ট ৰাজীৱ আৰু বনানীক পুৰা ডিটেইলছ দিছে আচ্ছা এতিয়া পৰীৰ বিষয়ে আমি যিমানখিনি জানো ৰাজীৱ আৰু বোৱাৰীয়েও সিমানখিনিয়ে জানে হৰিদা ভাল চাবোন দিয়কচোন কেই পিচ 3 পিচ ৰচোন তই দেখোন আগে পিছে 2 পিচহে নিয় আজি যে 3 পিচ লগা হ'ল এতিয়া 3টা বাথৰুম ব্যৱহাৰ হয় যে 3টা বাথৰুম তহঁতৰ ঘৰলৈ ছোৱালী এজনী অহা দেখিছো তাই আকৌ ক'ৰ পৰা ওলাল এই ৰাজেন ছাৰ যে আছে তেওঁলোকৰ গাঁৱৰ বাইদেউৰ লগত থাকিবলৈ আনিছে মই আকৌ আলহী বুলিহে ভাবিছিলো এটা কথা কিন্তু তোৰো ছুটি হ'ব আৰু মোৰ কিয় ছুটি হ'ব আৰু মহে ঘৰৰ সকলো কাম কৰোঁ কিয় তাই একো নকৰে নেকি কিয় নকৰিব বাইদেউৰ সকলো কাম কৰে বাইদেউৰ কাম কৰে যেতিয়া ঘৰৰ বাকী কামো কৰিব পাৰিব পাৰে নোৱাৰে আপোনাক কিয় লাগে আপুনি মোক চাবোন দিয়ক কথা এটা কওঁতে ইমানকে খং কৰিব লাগেনে ৰ দিছো ল কিমান হ'ল 30 টকা শুনচোন মাজে মাজে তাইকো দোকানলৈ আহিব দিবি প্ৰেক্টিচ হ'ব কাৰণ তইতো আৰু সদায় নাথাক মই কিয় নাথাকিম এনেও ছাৰে ছোৱালী মানুহক বজাৰত আহিবলৈ নিদিয়ে 2 দিনমান পাছত দেখিবি তাই বজাৰ কৰি আছে আৰু তই গৈ গাঁও পালি আপুনিয়ে গাঁৱত যাব ইয়াক কিন্তু জোকাই বৰ মস্তি লাগে দেই বেচেৰাটো হৰমোহন ছাৰৰ একেবাৰে বাধ্য কৰ্মচাৰী প্ৰয়াস কৰিলে এদিন সঁচাকে সফলতাই ভুমুকি মাৰে সপোনে আজি পাখি বেলি জিলিকি উঠিছে সুখৰে হাঁহি এয়া চাগে